নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোক সকলোৰ কাৰণে মিউচুৱেল ট্ৰান্সফাৰ যেটো পৰ্টেল আজি লাইভ কৰা হৈছে, এই লাইভ কৰা পৰ্টেলটোৰ A to Z ইনফৰমেশ্যন এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব আৰু মই আপোনালোকক স্ক্ৰীনত দেখুৱাম যে এই পৰ্টেল যেটো আছে সেই পৰ্টেলটোত আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু তাৰ কাৰণে এলিজিবিলিটি কি ৰিকুৱাৰমেণ্ট কাগজপাতি কি লাগিব আৰু এই পৰ্টেলটোত আপোনালোকে ঘৰতে বহি নিজে সহজতে কেনেকৈ এপ্লাই কৰিব পাৰি A to Z ইনফৰমেশ্যন ইয়াতে জানিব পাৰিব। সেই কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাব, তেতিয়াহ'লে গম পাব সামাজিক মাধ্যমত বহুতৰে এই পৰ্টেলটোৰ কেনেকৈ কাম কৰিব পাৰি তেনেধৰণৰ ভিডিঅ' বনাইছে, কিন্তু মই অলপ ইউনিককৈ বনাইছোঁ। আপোনালোকে চাব, তেতিয়াহ'লে গম পাই যাব। সৰ্বপ্ৰথমে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, লিংকটোত ক্লিক কৰি পৰ্টেলটো অ'পেন কৰি ল'ব আৰু এই কামখিনি আপোনালোকে মোবাইল ফোনত কেতিয়াও কৰিব নোৱাৰিব। এই কামটো আপোনালোকে কম্পিউটাৰ যোগেদি কৰিব, তেতিয়াহ'লে কামখিনি সহজতে পাৰিপাটিকৈ ধুনীয়াকৈ কৰিব পাৰিব। আৰু সৰ্বপ্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ এই পৰ্টেল যেটো এই পৰ্টেলটোত আপোনালোকে কাম কৰিবৰ কাৰণে ক্ৰোম ব্ৰাউজাৰ ইউজ কৰিব লাগিব আৰু এই পৰ্টেলটোত এবাউট আছত গৈ পেলাই আপোনালোকে পঢ়িব পাৰিব তাতে কি লিখা আছে বা এই পৰ্টেলটোৰ মিছনটো কি সেইটো আপোনালোকে চাওক। টু সিম্পলিফাই দ্য মিউচুৱেল ট্ৰান্সফাৰ প্ৰচেছ ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ প্ৰভাইডিং ট্ৰান্সপাৰেণ্ট এণ্ড এফিচিয়েণ্ট প্লেটফৰ্মছ হেল্প দেম হোৱাট উই অফাৰ, এনেধৰণৰ কিছুমান পইণ্টছ লিখা আছে এই ৱেবছাইটটোৰ বিষয়ে। গতিকে কামখিনি কৰাৰ আগত সৰ্বপ্ৰথমে আপোনালোকৰ জনাৰ প্ৰয়োজন। সেইকাৰণে মই এই ভিডিঅ'টোৰ যোগেদি এই ৱেবছাইটটোত A to Z ইনফৰমেশ্যন কি আছে সকলো আপোনালোকক জনাম। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে বুজি নাপাব। এতিয়া মই এবাউট আছ কলমটো দেখুৱালোঁ। এতিয়া FAQ কেইটা আপোনালোকক পঢ়ি শুনাম আৰু এই FAQ কেইটা আপোনালোকৰ কিয় প্ৰয়োজন আপোনালোকে নিজে গুগলত ভিজিট কৰি এই ৱেবছাইটটোত চাব পাৰিব। সৰ্বপ্ৰথমে চাওক, হোৱাট ইজ দ্য পাৰ্পজ অফ মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেলটোৰ পাৰ্পজটো কি তাতে লিখা আছে, আপোনালোকে নিজে পঢ়ি ল'ব। মই ভিডিঅ'টো দীঘল হৈ যাবৰ কাৰণে পঢ়ি আপোনালোকক নুশুনাওঁ। হাউ ডু আই ক্ৰিয়েট প্ৰফাইল অন দ্য পৰ্টেল। পৰ্টেলত প্ৰফাইল কেনেকৈ ক্ৰিয়েট কৰিব পাৰি, যেনেকৈ আপোনালোকে নৰ্মেল এটা ৱেবছাইটৰ প্ৰফাইল ক্ৰিয়েট কৰে, নিজৰ নাম ডিটেইলছ, মোবাইল নম্বৰ আৰু OTPৰ সহায় লৈ পেলাই ছেইম তেনেদৰে আপোনালোকে এই পৰ্টেলটোতে ৰেজিষ্টাৰ কৰিব পাৰিব। হাউ ডু আই ফাইণ্ড পটেনচিয়েল মিউচুৱেল ট্ৰান্সফাৰ পাৰ্টনাৰ। আপোনালোকৰ পাৰ্টনাৰজন কেনেকৈ আপোনালোকে বিচাৰি পাব। আৰু হোৱাটছআপ গ্ৰুপত আপোনালোক সকলোৱে এজনৰ লগত আন এজনৰ বহুতৰে কণ্টেক্ট হৈছে, মই খবৰ পাইছোঁ। সেইকাৰণে আপোনালোকে যোনে যাৰ লগত ট্ৰান্সফাৰ কৰিব বিচাৰে মিউচুৱেলি ইণ্টাৰনেলি কথা পাতি তাৰপিছত এই কামখিনি কৰিলে সুবিধা হ'ব। হোৱাট ইজ মাই প্ৰফাইল ইজ ৰিজেক্টেড অৰ নিডেড চেঞ্জেছ। প্ৰফাইলটো ৰিজেক্ট হ'লে কি কাৰণত এই বিষয়খিনি ইয়াতে লিখা আছে, আপোনালোকে ভালকৈ পঢ়ি ল'ব। কাৰণ ADR গ্ৰেড 3 গ্ৰেড 4 যিবিলাক চাকৰিয়াল আছে সকলোৱে জনা শুনা শিক্ষিত পঢ়া, সেইকাৰণে মই এই বিষয়ে একো নকওঁ, আপোনালোকে নিজে চাই ল'ব। হাউ ডু আই ছাবমিট মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট। মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টটো আপোনালোকে ছাবমিট কেনেকৈ কৰিব তাতে গুৰুত্ব সহকাৰে লিখি দিয়া আছে। ওৱান্স ফাইণ্ড দ্য সুইটেবল পাৰ্টনাৰ ছাবমিট মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট ফ্ৰম ইয়ৰ ডেছবৰ্ড। আপোনালোকে লগ ইন কৰি সেই ডেছবৰ্ডত গৈ পেলাই যাৰ লগত সুইটেবল হৈছে মানে মিলিছে আপোনালোকে ট্ৰান্সফাৰ কৰিবৰ কাৰণে আৰু কিহৰ ভিত্তিত আপোনালোকে ট্ৰান্সফাৰ হ'ব বা কি ৰিকুৱাৰমেণ্টছ আছে প্ৰয়োজন আছে গোটেইখিনি জানিব। ভিডিঅ'টো চাব সম্পূৰ্ণ। হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট আই কেন ছাবমিট। ইউ আৰ পাৰ্মিটেড ছাবমিটেড মেক্সিমাম 2 মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট, মানে 2টা ৰিকুৱেষ্ট ছাবমিট কৰিব পাৰি, ইয়াৰ বাহিৰে নোৱাৰি। পাৰ্টনাৰে ডিক্লাইন কৰিলে মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টটো কি হ'ব সেইটো ইয়াত লিখি দিয়া আছে। গতিকে এইখিনি বস্তু আপোনালোকে বেলেগত বিচাৰিব নালাগে, সম্পূৰ্ণ তথ্যখিনি ৱেবছাইটটোতে আছে। মই আপোনালোকক দেখুৱাই আছোঁ A to Z। হাউ লং উইল মাই ৰিকুৱেষ্ট ষ্টে এক্টিভ। আপুনি যিটো ৰিকুৱেষ্ট পঠাব কিমান দিনলৈকে এক্টিভ থাকিব, 15 days। সেই বস্তুখিনি আপোনালোকে ইণ্টাৰনেল কথা এইখিনি জানি ল'ব, আগতে কামত আহিব। আপোনালোকৰ সপোনৰ গাঁও সপোনৰ ঘৰখনৰ ওচৰত গৈ পেলাই চাকৰি কৰাৰ এই সোণালী সুযোগটো মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোৰ কাৰণে লৈ আহিছে। হোৱাট হেপেন আফটাৰ দ্য বথ পাৰ্টনাৰ্ছ এপ্ৰুভ দ্য ৰিকুৱেষ্ট। দুয়োটা পাৰ্টিৰ এপ্ৰুভ হৈ গ'লে তাৰপিছত কি কৰিব লাগিব। দ্য ৰিকুৱেষ্ট গ'জ দ্য ডিপাৰ্টমেণ্ট HOD দ্য ফাইনেল প্ৰচেছিং। সেইখিনি আপোনালোকে বিতংকৈ আৰু পিছৰ ভিডিঅ'ত আপোনালোকক জনাম। আৰু মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটোৰ বিষয়ে সম্পূৰ্ণ জানিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, আমি নিশ্চয় আপোনালোকক সহায় কৰিম। কেন আই উইথড্ৰ মাই ৰিকুৱেষ্ট। আপুনি যিটো ৰিকুৱেষ্ট পঠাইছিল সেইটো উইথড্ৰ কৰিব পাৰিব নেকি। য়েছ, ডেফিনেটলি আপুনি এইটো যিটো ৰিকুৱেষ্ট পঠাইছিলে
ট্ৰান্সফাৰ কাৰণে সেইটো আপুনি নিজে বিচাৰিলে উইথড্ৰ কৰিব পাৰিব সেই সুযোগটো এই ৱেবছাইটটোত দিয়া আছে How do I check my status of my request? You can check the status request anytime on your dashboard. নিজৰ ডেশবৰ্ডটোত আপোনালোকে চেক কৰিব পাৰিব লগইন কৰাৰ পিছত সেইটো সিস্টেম দিয়া আছে What documents are needed? কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব ডকুমেন্টছ আপোনালোকৰ ফটো সিগনেচাৰ পেন কাৰ্ড আৰু ডিপাৰ্টমেন্টাল আইডি কাৰ্ডখন প্ৰয়োজন হ'ব আৰু এডিশনালি কিছুমান ডকুমেন্টছ আছে ভিডিঅ'ৰ লাষ্টত আপোনালোকে চাব পাৰিব Am I allowed to repay my application or rejected? Reapply yes definitely আপুনি reapply কৰিব পাৰিব যদি আপোনালোকৰ এপ্লিকেশনখন ৰিজেক্ট হয় এপ্লাই কৰাৰ পিছত বহুতৰ ভুল হ'ব পাৰে সেই কাৰণে এপ্লাই কৰাৰ আগত ভালকে চাই চিতি জানি তাৰ পিছত এপ্লাই কৰিব লাগে যাতে ভুল নহয় কাৰণ আপোনালোকে ইমান দিনৰ পৰা ওয়েট কৰি আছে এই সুযোগটোৰ কাৰণে গতিকে আজিৰ পৰা এই পৰ্টেলটো সামূহিকভাৱে আপোনালোক সকলোৰ কাৰণে মুকলি কৰি দিয়া হৈছে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোকে এই সুযোগটো দিছে গতিকে আপোনালোকে এই কামখিনি ইয়াতে কৰিব পাৰিব কিন্তু এই কামখিনি কৰাৰ কাৰণে আপোনালোকক 5টা ষ্টেপ আছে সেই 5টা ষ্টেপ ড্যাশবৰ্ডত আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে সেইমতে কামখিনি কৰিব লাগিব এতিয়া ইম্পৰ্টেন্স লিংকছ এটা দিয়া আছে তাতে চাওক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP সেই SOP খন আপোনালোকে ইউজাৰ মেনুৱেল আছে তাতে আপোনালোকে কেনেকৈ কৰিব গোটেই বস্তুখিনি ফটো কৰি আপোনালোকৰ দিয়া আছে মই আপোনালোকক এই ভিডিঅ'টোত মোবাইলৰ যোগেদি জনাবলৈ চেষ্টা কৰিম এতিয়া SOP যেটো আছে সেই SOP খন আপোনালোকক দেখুৱাব বিচাৰিছো আৰু সেই SOP খন আপোনালোকে নিজে ডাউনলোড কৰি বা ইয়াৰ আগত যদি আপোনালোকে পাইছে তেতিয়া হলে ভাল কথা ডাউনলোড কৰি সেই SOP খন আপোনালোকে পঢ়ি ল'ব সেই SOP খন মই ভিডিঅ' দীঘল হ'বৰ কাৰণে SOP খন আপোনালোক সকলোকে পঢ়ি শুনাব নোৱাৰিম গতিকে আপোনালোকে নিজে চাই ল'ব আৰু এই SOP খন ইংৰাজী অসমীয়া আৰু কেইটামান ভাষাত দিয়া আছে গতিকে যাৰ কাৰণে যেটো ল্যাঙ্গুৱেজ কমফৰ্টেবল হয় তেওঁলোকে সেই হিচাপে এই SOP খন ভালকে পঢ়ি লয় আৰু এই যেটো SOP খন আছে এই SOP খনৰ স্পেশালি বেলেগ এটা মই ভিডিঅ' বনাম সেপাৰেট অসমীয়া যেটো SOP আছে সেই অসমীয়াখন যেহেতু আমি অসমৰে বাসিন্দা সকলোৱে আৰু অসমীয়া ভাষাত আমি সকলোৱে নিজৰ মাতৃভাষাতে ভালকে বুজি পাওঁ গতিকে আপোনালোক সকলোৱে আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইউনিক আপডেট পাবৰ কাৰণে সকলোকে ৰিকুৱেষ্ট জনালো আপোনালোকে তাতে গোটেইখিনি বস্তু চাই ল'ব ৰিজাৰ্ভেশনৰ কাৰণে কিছুমান নিয়ম নীতি আছে সেম গ্ৰেডৰ কাৰণে এটা বস্তু মই আপোনালোকক ক'ব বিচাৰিছো এই SOP খনত আছে আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰ কাৰণে ডকুমেন্ট সাৰ্ভিস বুকছ খন পাৰ্সোনেল ফাইল ACR লিভ ৰেকৰ্ডছ এনি আদাৰ ৰেকৰ্ডছ এজ মে বি ৰিকোয়াৰ্ড এইখিনি প্ৰয়োজন হ'ব পাৰে সেই কাৰণে আপোনালোকে এই কাগজ পাতিখিনি ৰেডি কৰি ৰাখিব কেনেকৈ আপোনালোকে ক্লেইম ফৰ সিনিয়ৰিটি তেনেধৰণৰ সুবিধা এই SOP খনত দিয়া আছে ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব কোৱেৰিজ যদি কিবা আপোনালোকে বুজি নাপায় মই নটিফিকেশনখন ভালকে পঢ়িম আপোনালোকে ভিডিঅ'ৰ তলত কমেন্ট কৰিব পাৰে নিশ্চয় যদি মোৰ এই বিষয়ে জনা থাকে তেতিয়া হলে আপোনালোকক কমেন্টৰ ৰিপ্লাইৰ সন্দৰ্ভত এটা ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম গতিকে সকলোকে ৰিকুৱেষ্ট জনালো যিমান পাৰে সৰ্বপ্ৰথমে আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰক কিবা যদি বুজি নাপায় তেতিয়া হলে নিশ্চয় আমি সহায় কৰিম চাওক মই এতিয়া অসমীয়া SOP যিখন আছে আপোনালোকক স্ক্ৰিনত দেখুৱাই আছো আপোনালোকে দেখিব পাৰিছে গতিকে আশা কৰো মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোৰ কাৰণে যি এই সুযোগ লৈ আহিছে মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত এই পৰ্টেলটো মুকলি কৰা হৈছে গতিকে আপোনালোকে এই পৰ্টেলটোৰ যেটো সুবিধা আৰু সুযোগ দিয়া হৈছে এইটো যাতে মিছ নকৰে যাৰ যাৰ প্ৰয়োজন আছে নিজৰ ঘৰৰ ওচৰত গৈ বলে চাকৰিটো কৰিবৰ কাৰণে কাৰণ অসমৰে বিভিন্ন জায়গাত আপোনালোকে চাকৰি সূত্ৰে এতিয়া আছে বহুত প্ৰবলেম হ'ব পাৰে সেই কাৰণে আপোনালোক সকলোকে ৰিকুৱেষ্ট জনালো থ্যাংক ইউ আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে যদি কিবা বুজি নাপায় আমাক কমেন্ট কৰিব ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ জয় আই অসম